হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি আমি তিনিওটাই আহি আছোঁ পৰীৰ বাৰ্থডেলৈ। পৰী বাৰে প্ৰতি ফোন কৰি কৈ আছে যে ইমান দেৰি কৰিছে, তোমালোকে আহি পোৱাহিয়ে নাই। আহি পাই দেখিছোঁ আধা ৰাস্তাত পূৰা পানী মাজেদি আহিছোঁ, উপায় নাই, তাৰ দিয়ে এইটো দিয়েই যাব লাগিব। আহি পাই দিছোঁ পৰী ৰেডি হৈ আছে কেক চেক লৈ, কেক কাটিবৰ কাৰণে। আৰু চবেই কেক কটাতে ব্যস্ত হৈ পৰিছে। যিটো মোবাইলে চাই আছে আৰু আমাৰ দেহা হৈছে বহি আছে, মনে মনে ভাবিছে মই নিজে কেকটো কাটিম তাৰ বাৰ্থডে বুলি। পিছে পৰীৰ কেকটো কাটিবলৈ ল'লে, তাৰ মনটো অকণমান বেয়া হৈ গ'ল, সেইকাৰণে একেঠিয়ে ৰখি আছে আৰু কেকো নাখাব বিচৰা নাই। আৰু তাৰপিছত চবেই যেতিয়া কেক চেক ল'ব আৰম্ভ হয় তেতিয়া অলপ খালে আৰু তেওঁলোকে চবেই কেক সনাতে টানি ব্যস্ত। তাৰপিছত চবেই বহি পৰিলে খাবলৈ কাৰণে, চবক একেলগে তলতে দি দিয়া হৈছে যাতে চবে একেলগে খাই ল'ব পাৰে। আৰু সৰু গোটেইখিনি চব একেলগে খাই মেলি আমি ঘৰলৈ আহিছোঁ।